মুছলপুৰ স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব কৰ্কট দিৱস পালন। ৰাছিয়াই প্ৰস্তুত কৰা কৰ্কট প্ৰতিষেধক টিকাৰ বাবে আশাবাদী জিলা স্বাস্থ্য বিভাগ। ৰাছিয়াই প্ৰস্তুত কৰা কৰ্কট প্ৰতিষেধক টিকাৰ বাবে সম্পূৰ্ণ আশাবাদী বাক্সা জিলা স্বাস্থ্য বিভাগ। আজি বাক্সা জিলাৰ মুছলপুৰত জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা বিশ্ব কৰ্কট দিৱস উপলক্ষে আয়োজিত সজাগতামূলক সমদলত অংশগ্ৰহণ কৰি বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ড মনোজ দাসে সমগ্ৰ বিশ্বতে 10 মিলিয়ন লোকে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে বুলি মন্তব্য কৰে। এই উদ্দেশ্য আজি বিশ্ব কৰ্কট দিৱস হিচাপে সজাগতামূলক সমদল উলিওৱা হয়। আজিৰ এই সমদলত মুছলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী ASRLMৰ কৰ্মী আৰু মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আজিৰ প্ৰগ্ৰেমটো আছিল ৱৰ্ল্ড কেঞ্চাৰ ডে আৰু এই ৱৰ্ল্ড কেঞ্চাৰ ডে 2020 চনত যিটো ৱৰ্ল্ড কেঞ্চাৰ ছাবমিট হৈছিলে তাত এই 4 ফেব্ৰুৱাৰীটো ৱৰ্ল্ড কেঞ্চাৰ ডে হিচাপে মানে লোৱা হৈছিল, পালন কৰা হৈছিল এইটো। আৰু তেতিয়াৰ পৰাই গোটেই পৃথিৱীতে ৱৰ্ল্ড কেঞ্চাৰ ডে হিচাপে 4 ফেব্ৰুৱাৰীটো পালন কৰা হয়। সেয়ে আজি আমিও ইয়াত ৱৰ্ল্ড কেঞ্চাৰ ডেটো পালন কৰিছোঁ। মেইন উদ্দেশ্যটো হ'ল এখন সজাগতা। আমি ৰাইজক কেঞ্চাৰৰ বিষয়ে অলপ সজাগ কৰিব লাগে, যাতে আমি আৰ্লি ডিটেকশ্যন, আৰ্লি ট্ৰিটমেণ্ট আমি কৰিব পাৰোঁ এইটো। আৰু লগতে আমি যদি প্ৰিভেনশ্যনৰ কাৰণে আমি ৰাইজক সজাগ কৰিব লাগিব। আৰু যদি আমি আৰ্লি ডিটেকশ্যন কৰোঁ তেতিয়াহ'লে আৰ্লি ট্ৰিটমেণ্ট হয়, আৰু তেতিয়া আৰ্লি ট্ৰিটমেণ্টত সুবিধা হয় আৰু কিয়ৰ ৰেটটো প্ৰায় 100% হেৰি হয় এইটো। কেঞ্চাৰ যাতে ৰাছিয়াই প্ৰস্তুত কৰিছে ভেকচিন, হয়, এই ক্ষেত্ৰত ভাৰততো ছেপ্টেম্বৰ হ'ব বুলি কৈছে। এই ক্ষেত্ৰত কেনেকৈ আশাবাদী আপোনালোকে স্বাস্থ্য বিভাগ হিচাপে? আমি এই ক্ষেত্ৰত বহুত আশাবাদী। আমি আশা কৰিম যে এই ভেকচিনে আমাক যথেষ্ট পৰিমাণে সহায় কৰিব। আৰু যদিও এতিয়াও আমাৰ কিবা কিবি ভেকচিন, ধৰক আমাৰ হেপাটাইটিছ বি ভেকচিন ল'লেও আমাৰ কিছু পৰিমাণে কেঞ্চাৰ হেৰিটো কমি যায় বুলি কয়। আৰু HPV বুলি ভেকচিন এটাও আছে এইটো। গতিকে সেইবিলাক ভেকচিন যদি হেৰি হয়, আমাৰ হেপাটাইটিছ বি আমি এণ্টি কেঞ্চাৰ হিচাপে ইউজ কৰা নাই। হেপাটাইটিছ বি ভেকচিনটো আমি অলৰেডি বাচ্চাবিলাকক ভেকচিন দিয়াই হৈ যায় হেপাটাইটিছ বিৰ কাৰণে। গতিকে যিটো নতুন ভেকচিন ওলাব, আমি বহুত আশাবাদী আৰু ইয়ে আমাৰ মৃত্যুৰ হাৰটো বহুত কমাব। আপোনালোকে গম পায়, গোটেই পৃথিৱীতে প্ৰায় 10 মিলিয়ন মানুহ প্ৰতি বছৰে ঢুকায়। যিটো কোনো বেমাৰতে, কোনো হেৰিতে আমাৰ 10 মিলিয়ন পিপল একেলগে ঢুকোৱা নাই এইটো প্ৰতি বছৰে। ইভেন আমাৰ ক'ভিডতো ইমান মানুহ ঢুকোৱা নাই এইটো, যিটো আমাৰ কেঞ্চাৰত প্ৰত্যেক বছৰে ঢুকাই আছে এইটো। নিশ্চয় আমি এই ভেকচিনে আমি অন্ততঃ 80% হ'লে আমি হেৰি ছাকচেছ হ'ব এইটো। আমাৰ হাতত কেঞ্চাৰৰ ডাটাটো নাথাকে, আৰু এই ট্ৰিটমেণ্টটো যিহেতুকে নেকি আমাৰ যিখিনি মেডিকেল কলেজ আছে বা কেঞ্চাৰ হস্পিটেল আছে, এই কেঞ্চাৰ হস্পিটেলবিলাকতে এই ট্ৰিটমেণ্টটো কৰা হয়। গতিকে ডাটাটো তেওঁলোকৰ হাততে থাকে এইটো। তেনেকুৱা গাইডলাইন নাই, যদিও আমি হেৰি কৰিলে উলিয়াব পৰা যাব। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্ল'বেল এনি।